হাই এভৰিৱান, গুড মৰ্ণিং। আজি মই বনাবলৈ গৈ আছোঁ আমাৰ প্ৰায় সকলোৰে প্ৰিয় আৰু এটা জনপ্ৰিয় পিঠা ৰেচিপি, যিটো হৈছে কলপিঠা। তাৰ কাৰণে মই কলখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। তাত দিলোঁ মই পিঠাগুড়ি অকণ দি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত ইয়াত দিম মই মিঠাৰ কাৰণে গুড়। মই গুড় ব্যৱহাৰ কৰিছোঁ। গুড়খিনি দি ল'লোঁ আৰু ইয়াক ভালদৰে মিক্স কৰি ল'ম। গুড়খিনি দিয়াৰ পিছত এচামুচ মই দিম ইয়াত মনোৰমা ঘি। ইয়াৰ টেষ্টটো বহুত ভাল আহে, গোন্ধটো তেতিয়া। ঘি দিয়াৰ পিছত টেষ্টটো বেলেঞ্চ কৰাৰ কাৰণে অকণমান নিমখ দিলোঁ আৰু এই গোটেইখিনি বেটাৰটো ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মই। আৰু মই মিক্স কৰিবৰ কাৰণে অকণমান গাখীৰো ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত কলপাতত এয়া ঘি লগাই ইয়াত মই মিক্স কৰা পিঠাগুড়িখিনি দি এনেদৰে ধুনীয়াকৈ ইয়াক ফ'ল্ড কৰি এটা শ্বেপ দি ল'ব আপোনালোকে। ধুনীয়াকৈ ইয়াক এনেকৈ তাত দি আপোনালোকে এনেদৰে পাতটো ভাজ কৰি ইয়াক ধুনীয়াকৈ এটা শ্বেপ দি ল'ব। তাৰপিছত ইয়াত মই টাৱা বহালোঁ আৰু কমচে কম 5 পৰা 10 মিনিটৰ ভিতৰত মোৰ পিঠাটো ৰেডি হৈ গ'ল। ইয়াক এইফালে দুইফালে ইপিট উপিট কৰি ধুনীয়াকৈ ইয়াক সিজাই ল'লোঁ। আৰু এতিয়া গৰম গৰম চাহ ৰেডি হৈ আছে। ৰঙা চাহৰ লগত এই পিঠাটো খোৱাৰ মজাই বেলেগ। এয়া মোৰ চাহ আৰু এইফালে পিঠা। মই টেষ্ট কৰিম আৰু জনাই আছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ কলপিঠাটো। চাওকচোন, চাই কি ভাল লাগিছে। টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। চাইটো ভাল লাগিছে। এয়া খালোঁ।